বাঘবৰত পথ নিৰ্মাণ কামত ব্যাপক অনিয়ম ঠিকাদাৰ আব্দুৰ ৰেজ্জাকৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত মিলিজুলি বজাৰৰ পৰা সোশিয়েল ফৰেষ্ট অফিচ হৈ ৰাজীৱ নগৰলৈ যোৱা পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে প্ৰধানমন্ত্ৰী সড়ক যোজনাৰ 2019-20 বৰ্ষত 1,60,00,618 টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা কামত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ অভিযোগ উত্থাপন কৰি ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ঠিকাদাৰ আব্দুৰ ৰেজ্জাকৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে লগতে উক্ত নিৰ্মাণ হৈ থকা কাম পুনৰ নিৰ্মাণ কৰিবলৈ প্ৰতিবাদকাৰী ৰাইজে দাবী জনায় ঠিকাদারক আহ্বান জানাও যিখিনি মেটেলস পাতিছে তার পিছত রুলার মারিছে এই গোটেইখিনি উঠাব লাগিব উঠাই আকৌ সেনগ্রেড বিল তার পিছত মেটেলস বালি যিবিলাক দিব লাগে শুদ্ধভাৱে দিব লাগিব নহলে আমি গণ আন্দোলন কৰি তুলিম লগতে যিবিলাক মেটেল দিছে মেটেলৰ লগতে 80% মাটি বোকা মাটি লাগি আছে আৰু ভৰিলে লাট মাৰিলে গোটেইখিনি মেটেলস ওলাই যায় গতিকে এই ৰাইজৰ এই ৰাজীৱ নগৰ 17 নম্বৰ সিটৰ ৰাইজ ওলাই আহিছে ওলাই আহি ইয়াৰ প্ৰতি গণ আন্দোলন গঢ়ি তুলিছে গতিকে আমাৰ এইখন ৰাস্তা যদি শুদ্ধভাৱে নহয় তেনেহলে আমাৰ গণ আন্দোলন অব্যাহত থাকিব ঠিকাদাৰৰ যিটো ৰাস্তা হৈ আছে এইটো ৰাস্তাত আমি জনামতে ঠিকমতে ৰুলাৰ মাৰা হোৱা নাই পানী মাৰা নাই তাৰপিছত যিখিনি হাইট থাকিব লগা হাইট নাই তাৰপিছত যিটো আমাৰ ৰাস্তাৰ চাৰিওপাশে যিটো সাইড বান্ড লাগে সাইড বান্ডটো বান্ধা নাই ইহঁতে নিজৰ ইচ্ছামতে মেটেল দুৰ্বল তাৰপিছত পানী মাৰা নাই নিজৰ ইচ্ছামতে কাম কৰি আছে আৰু ৰাস্তাখিনি ইমান ডাউন বনাই আছে গতিকে আমি আজি ৰাইজৰ তৰফৰ পৰা এই ৰাস্তাত তীব্ৰ বিৰোধিতা কৰিছোঁ যাতে এইখন ৰাস্তা উন্নত মানৰ হ'ব লাগে তেওঁলোকে